এইবাৰ নিৰুদ্দেশ জাহানাৰা বেগম নিজ বাইকৰ ঘৰৰ পৰা ৰাতি 12 বজাৰ পৰা নিৰুদ্দেশ জাহানাৰা বেগম মঙ্গলবাৰৰ ৰাতিৰ পৰা জাহানাৰা বেগম নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। বৰপেটা জিলা পালাজিৰ অন্তৰ্গত বেল্লাটাৰী গাঁৱৰ কমলা বেগমৰ মা জাহানাৰা বেগম মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা যায়। পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে ৰাতি 12 বজাৰ পৰা নিৰুদ্দেশ জাহানাৰা বেগম। 60 বছৰীয়া জাহানাৰা বেগম শাৰীৰিকভাৱে বাধাগ্ৰস্ত বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। আৰু জাহানাৰা বেগমৰ নিৰুদ্দেশ হৈ পৰাত পালাজি বেল্লাটাৰী বাসগৃহত সৃষ্টি হৈছে হাহাকাৰৰ পৰিস্থিতি। নিৰুদ্দেশ হোৱা ঘটনা সম্পৰ্কে ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জাহানাৰা বেগমৰ পৰিয়ালে। নিৰুদ্দেশ হৈ থকা জাহানাৰা বেগমৰ সন্ধান পালে 9954274053 অথবা 9394946442 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনায় পৰিয়ালৰ লোকে। চেঙ্গাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট B24 নিউজ। আঙ্গুমা আড়াইছে খালা করতে থাকে হেন থেকে 2 দিন পর আমার খালা কইছে যে যদি বুঝি ব্যক্তা হয় না তাহলে মধ্যে সদ্যে যায় থাকে কিন্তু পরে আমি 3 দিন পরে গেছি যায় না তার দৌড়ার অন্ধে বিরছে খেয়েছি নাইকে ফিরে দিন জামু মন দিয়ে বেড়ায় কয় পাটবাসী হয়ে যেতে দেখছি পরে পাটবাসী যায় না দলঙের তলে দেখি যে কাপড় চোপড় মার পরে হেনকার মানুষে কইলো কয় যে তোমার মাই এনে থাকে খালি গেদি গেদি বলে তোমার মা খালি চিকির ভরে এনে বই তাকে পরে আমি সন্ধ্যা নাগাজতে এনে বই রইলাম মারাইলো না। আপনার মার অনুমান বয় কিমান আছিল? 7 বছর। 7 বছর। আপনার গাঁওখনৰ নাম? বেলেটারি। বেলেটারি। এনে কোনটো ঠাইৰ পৰা মানে আহি হৈছে নিৰুদ্দেশ হৈছে? উত্তর বেলেটারি। বেলেটারি। পালাজি বেলেটারি। আৰু আপনার মাও যেহেতু নিৰুদ্দেশ এই বিষয়ে থানাত কিবা এফআই দিছে নেকি? হ্যাঁ দিছি। কোনটো থানাত দিছে? সদর থানা। সদর থানাত। আপনার নাম? কমলা বেগম। আপনার ঘৰত কোন কোন আছে? আঙ্গ বাড়ি নাই খালা গোবরতে থাকে মা। আপনার দেউতা? দেউতা বাইসা আছে কিন্তু এখন নাই আঙ্গ মা সারা খারা হয়েছে। আপনি এইটো নিউজৰ যোগেদি ৰাইজক কি ক'বলৈ বিচাৰিছে? আমি আঙ্গ মা জেনে আছে আঙ্গ মারে জানি দেখে জানি এই এটা দেখে জানি ফোন করে আঙ্গ মা আছে বাইসা আছে। আপনার নামটো? কমলা। ঘটনাটো তাৰমানে যেটো মানুহ হেৰাই গৈছে সেইটো মোৰ এনে আমাৰ দাদাৰ হাহৰি বুলি কয়। তে আজি 1 তাৰিখৰ পৰা ঘৰত নাহে। তাৰমানে তাৰ মাতাৰ অলপ ব্ৰেইনৰ প্ৰব্লেম আছে আৰু সেইকাৰণে বহুত মানুহ চিনি পায় তাক। তাৰমানে বহুত জায়গায় ঘূৰি ঘূৰি থাকে আৰু যে এনেকুৱা এনেকুৱা মানুহটো বহুত মানুহ চিনিও পায়। যদি কোনো ব্যক্তিয়ে তাক এনেকুৱা মানুহ পায় তেতিয়া আমাৰ স্ক্ৰীনত ফটো দিয়া আছে, নাম্বাৰ দিয়া আছে, তেওঁলোকে যোগাযোগ কৰে। মানুহজনৰ বয়স কিমান আছিল অনুমানিক? বয়স মানে অনুমান 4 মান হৈছে, 60 বা তেনেকুৱা হৈছে আৰু এনে মানে মেন্টালিটি মানে অলপমান প্ৰব্লেম আছে, অলপ ব্ৰেইনৰ প্ৰব্লেম আছে। এনে দেখাত কেনেকুৱা? দেখাত মানে অলপ পাগলাৰ নিচিনা। তাৰমানে দেখাতে বহুত মানুহ চিনি পায়, বহুত জায়গায় আৰু 2বাৰ এনেকুৱা হেৰাইছে আৰু আমি শুনিবলৈ পাইছো তেওঁ মানে এনে মানুহ নাই মানে ল'ৰা নাই অকলে সি। আৰু তাৰমানে সেই তাৰমানে বহুত দিন আগৰ কথা এইটো তাৰমানে সি যিটো গিৰিয়েক আছিল তাৰ পৰা সি গুচি আহিছে। এনে তাৰ ঘৰতে থাকে অকলে আৰু এতিয়া তাৰ সৰু বন্দিৰ ঘৰত থাকি আছে আৰু তাৰ পৰা নিৰুদ্দেশ হৈছে আৰু আজি মিনিমাম এসপ্তাহ হ'ল। আজি এসপ্তাহ হ'ল আৰু এসপ্তাহৰ পৰা নাই তাৰ কোনো খোজ খবৰ। এইটো নিউজৰ যোগে কি বিচাৰিছে? আমি এইটো নিউজৰ জেগায় যাতে মানুহটো সোনকালে পাওঁ, সহযোগে মানুহ যদি কোনোবাই যদি বিচাৰে দিব পাৰে সেইকাৰণে তাক নিউজ লাভ আনি কেনে অলপ চাইছো আৰু